বিসমিল্লাহির রহমানির রহিম। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তালা নামত আৰম্ভ কৰোঁ। আজি নামাজৰ অৰ্থ জহৰৰ সুন্নত নামাজ 4 ৰাকাতৰ 3 নম্বৰ ৰাকাত পাৰ হৈছে। তাৰপিছত আপুনি 3 নম্বৰ ৰাকাতত আপুনি চূৰা ফিল কৈ পিনি চিজদাত ৰুকুত গৈ চিজদাত গৈ আকৌ ডাইৰেক্ট খাৰা হ'ব লাগিব। তাৰমানে ডাইৰেক্ট থিয় হ'ব লাগিব 4 ৰাকাত পঢ়িবলৈ। থিয় হৈ আপুনি বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম কৈ চূৰা ফাতেহা কৈ এটা নতুন চূৰা ক'ব লাগিব। 4 ৰাকাততে চূৰা ক'ব লাগিব সুন্নত নামাজত। এতিয়া নতুন চূৰা ধৰক যিকোনো সৰু চূৰা এটা আমপাৰাৰ ক'ব। ধৰক চূৰা কুৰাইছটো ক'লে বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম লিইলাফি কুৰাইছিন ইলাফিহিম ৰিহলাতা চিতাই অছ-ছাইফ ফালিয়াবুদু ৰাব্বা হাজাল বাইতিল্লাযী আতামাহুম মিন জু'ইন ওয়া আমানাহুম মিন খাউফ। এইটো ক'লে ধৰক এইটো অৰ্থটো হৈছে যিহেতু কুৰাইছবিলাক অভ্যস্ত হৈছে অৰ্থাৎ শীতকাল আৰু গ্ৰীষ্মকালত বিদেশ যাত্ৰাত অভ্যস্ত, সেয়ে সিহঁতৰ কৰ্তব্য হ'ল এই ঘৰৰ প্ৰভুক উপাসনা কৰা, যিজনে ভোক নিবাৰণৰ বাবে সিহঁতক আহাৰ যোগায় আৰু সন্ত্ৰাসৰ পৰা নিৰাপত্তা দান কৰে। এইটো হৈছে সূৰা কুৰাইছৰ অৰ্থ। আপোনালোকে এইটো সূৰা পঢ়ি তাৰপিছত ৰুকুত যাব, ৰুকুত তছবিহ কৰি সামি আল্লাহু লিমান হামিদা কৈ ৰাব্বানা লাকাল হামদ কৈ আকৌ চিজদাত যাব, আল্লাহু আকবার কৈ চিজদাত 2 চিজদা কৰি তাৰপিছত আপুনি বহি পিনি আত্তাহিয়াতুটো পঢ়িব লাগিব। বাকীখিনি মই কালি কৈ আছোঁ। আত্তাহিয়াতু ওয়া ৰাছুললৈকে পঢ়ি আকৌ দৰুদ পঢ়িব লাগিব। দৰুদৰ পিছত আকৌ দোৱা মাছুৰা পঢ়ি চালাম ফিৰালে আপোনাৰ 4 ৰাকাত সুন্নত নামাজ শেষ হ'ব। তাৰমানে মই দৰুদটো আৰু দোৱা মাছুৰাটো মই কালি কৈ দিম বাৰু। আজিলৈ আহোঁ।